Welcome back to my YouTube channel. So আজি গৈ আছো এটা সুন্দৰ ঠাইত আৰু ঠাইখন হ'ল ডিমা হাছাও বহুতে গৈছে অলৰেডি বহুতে এক্সপ্লোৰ কৰিছে সো মই যোৱা নাছিলো তো হঠাৎ এটা প্ল্যানিং কৰিলো ডিমা হাছাওৰ কাৰণে তো কোড গৈ আছো গোটেইখিনি দেখুৱাম আজি ভিডিঅ'টোত সম্পূৰ্ণ ডিটেইলছখিনি দিব চেষ্টা কৰিম মোৰ এই ট্ৰিপটোৰ তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু ভাল লাগিলে লাইক এটা কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ So friends, এটা সুন্দৰ দিন আৰু এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে আমি গৈ আছো ডিমা হাছাও আৰু এইটো হ'ব মোৰ ডিমা হাছাওৰ পৰা সেকেন্ড টু ব্লগ কিনো আগতো মই ডিমা হাছাও হাফলং জাতিংকা এইবোৰ ব্লগ দিছো মই আপোনালোকে চাব মোৰ চেনেলটোত সো আজি গৈ আছো ডিমা হাছাও পানীমূৰ উমৰাংচু এইবোৰ ঠাই ভিজিট কৰিবলৈ তো আগতে যোৱা নাছিলো এইটো প্ৰথমবাৰৰ কাৰণে গৈ আছো আৰু ইতিমধ্যে আমি আহি পাইছো ওয়েলকাম টু ডিমা হাছাও পাই গলো তো আমি ডিমা হাছাওৰ এন্ট্ৰি কৰি দেখুৱাব চেষ্টা কৰিম ইয়াতে কি আছে কি চাব লগা ঠাই আছে আৰু কেনেকুৱা ধৰণৰ ঠাইবোৰ গোটেইবোৰ মোৰ এই ব্লগত মই এক্সপ্লোৰ কৰিব চেষ্টা কৰিছোঁ আজি তো শেষলৈকে চাই থাকিব ভিডিঅ'বোৰ তেনে পলক আগবাঢ়ো আমি সো ফ্ৰেণ্ডছ গুৱাহাটীৰ পৰা প্ৰায় 5 আৱাৰ্ছ লাগিল আমাৰ ডিমা হাছাও পাবলৈ আৰু ডিমা হাছাও এণ্ট্ৰি কৰাৰ পিছত আমি গৈ আছোঁ এনেকুৱা এটা পথেৰে যিটো পথত আপোনালোকে দেখিবলৈ পাইছে খালি সেউজীয়া গছবিৰিখে দেখিবলৈ পাব আৰু আমি আগবাঢ়ি আছোঁ উমৰাংচুলৈকে So friends, finally পাই গলো পানীমূৰ আৰু আমি এতিয়া কাৰ পাৰ্কিং কৰি আগবাঢ়িম সেই ঠাইডোখৰলৈকে ফাইনেলি আহি পালো সেই ঠাইখন ডিমা হাছাওৰ প্ৰথম যেটো চাব লগা ঠাই সেইটো হ'ল পানীমূৰ আৰু পানীমূৰৰ জাস্ট আহি সোমালোহি ইয়াতে আহি পোৱাৰ লগে লগে ইহঁতে মানে যেটো টিকেট লৈছে গেট পাছ টিকেট 40 কৰি পাৰ হেড লয় আৰু কাৰ পাৰ্কিং কৰিলে 50 টকা কৰি লয় তো আমি সেইখিনি টিকেট কাটি পেলাই মই ভিতৰত সোমাই আহিছোঁ আৰু চাওক পানীমূৰ পালোহি আৰু দেখুৱাই আছো আগলৈ গৈ পেলাই বলক আৰু ফ্ৰেণ্ডছ এইখন হৈছে পানীমূৰৰ ৱাটাৰফলটোৰ কাষত থকা পৰিৱেশটো তাত এটা মন্দিৰ আছে আৰু লগতে এই ঠাইখন কি সুন্দৰ কি শান্তি কি পিচফুল ঠাই পানীমূৰ কি সুন্দৰ এটা ঠাই চাওক একচুৱেলি ক্ৰছ কৰা মানা আছে ইয়াতে সেইকাৰণে ক্ৰছ লাইন দি দিছে ইয়াৰ আগলৈকে যাব নোৱাৰি তো ইয়াৰ পৰা মই দেখুৱাইছোঁ ইয়াৰে ভিউটো
800 পাৰ হেড 800 ন ৰিভাৰ ৰাফটিং যদি কৰিব বিচাৰে আছে এভেইলেবল 800কৈ পাৰ হেড ল'ব ইয়াতে কিন্তু নৰ্মেল ব'টিং কৰিব নোৱাৰে পানী লেভেল বহুত বেছি আছে কাৰণে ব'টিংটো এলাউ কৰা নাই চ' আপোনালোকে আহিলে ইয়াতে এনজয় কৰিব পাৰে ঘূৰিব পাৰে ফুৰিব পাৰে ফেমিলি টাইম স্পেণ্ড কৰিব পাৰে ধুনীয়াকৈ আৰু ৰিভাৰ ৰাফটিং কৰিব পাৰে যিসকলে ভাল পায় ৰিভাৰ ৰাফটিং কৰি পেলাই চ' এইখিনিয়ে আছিল পানীমূৰৰ ভিডিঅ' খুব সুন্দৰ এটা ৱাটাৰফল লগতে দেখিলে আপোনালোকে ইয়াতে একচুৱেলি ৰিভাৰ ৰাফটিঙো হয় ব'টিং হয় সকলোখিনিয়ে হয় কিন্তু বৰ্তমান পানী লেভেলটো বহুত বেছি থকাৰ কাৰণে সেইবোৰ বন্ধ কৰি দিছে নৱেম্বৰ ডিচেম্বৰলৈকে যদি আপোনালোকে আহে তাত ব'টিং কৰিব পাৰিব ৰিভাৰ ৰাফটিং কৰিব পাৰিব গোটেইখিনি কৰিব পাৰিব চ' খুব সুন্দৰ এটা প্লেচ ডিমা হাছাওৰ চ' ইয়াতে ভিজিট কৰিলোঁ ইয়াৰ পৰা আমি এতিয়া যাম উমৰাংচু ইয়াৰ পৰা চাগে খুব বেছি 1 ঘণ্টামান লাগিব আৰু আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত লাগিব ত' উমৰাংচুত গৈ পেলাই তাতে আমি হোটেল বুক কৰিছোঁ তাত থাকিম কাইলৈ ৰাতিপুৱা আকৌ উমৰাংচুৰ কাৰণে ওলাম নেক্সট ভিডিঅ'ত আপোনালোকে দেখা হ'ব ত' পানীমূৰৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ কেনেকুৱা লাগিল কমেণ্ট কৰিব আজিলৈ ইমানেই বাই বাই